আজি কেমিকেল কাইনেটিক্সৰ যোনটো থাৰ্ড পাৰ্টটো আমি ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন এই বস্তুটো আমি পঢ়িবলৈ গৈ আছোঁ। এতিয়া তোমালোকে আগতে পঢ়ি আহিছিলা এই যোনটো ফাৰ্ষ্ট টপিকটো ৰেট অফ এ ৰিয়েকশ্যন ডিপেণ্ডছ অন। তোমালোকে এই বস্তুটো ৰেট অফ এ ৰিয়েকশ্যন ডিপেণ্ডছ অন কাৰ ওপৰত ডিপেণ্ড কৰে। নম্বৰ 1 পাইছিলা কেটেলিষ্টৰ ওপৰত ডিপেণ্ড কৰে, সেইটো মই ক'লোঁ। কেটেলিষ্ট দিলে কেনেকৈ ৰিয়েকশ্যনটো স্পীডত হ'ব। তাৰপিছত কনচেনট্ৰেশ্যন অফ ৰিয়েক্টেণ্টৰ কথা আহিলে, সেইটো তোমালোকক এতিয়া আমি ডিছকাছ কৰি আছিলোঁ আৰু টেম্পাৰেচাৰটো পিছত ডিছকাছ কৰিম। এতিয়া কনচেনট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট মানে কি, যিকোনো এটা ৰিয়েকশ্যনৰ স্পীডটো ধৰি লোৱা, এই ৰিয়েকশ্যনটো ধৰি লোৱা A+B আৰু ইফালে প্ৰডাক্ট হৈছে C+D। গতিকে ইয়াত থকা ৰিয়েক্টেণ্ট হৈছে এইটো এটা ৰিয়েক্টেণ্ট আমি পালোঁ, তাৰপিছত আমি কি পালোঁ, এইটো এটা ৰিয়েক্টেণ্ট পালোঁ। হ'ল আমি এতিয়া ৰিয়েকশ্যনৰ স্পীডটো হয়তো ইয়াৰ ভিতৰত থকা দুটা ৰিয়েক্টেণ্টৰ মাজৰ কাৰো ওপৰত ডিপেণ্ড নকৰিব পাৰে। যদি কনচেনট্ৰেশ্যনৰ ওপৰত এই দুটা যে A আৰু B আছে, A আৰু B কনচেনট্ৰেশ্যনৰ ওপৰত ডিপেণ্ড নকৰিব পাৰে। ডিপেণ্ড নকৰিলে আমাৰ এইটো হৈ যাব 0 অৰ্ডাৰ। যদি এই দুটাৰ ভিতৰত যিকোনো এটাৰ ওপৰত ডিপেণ্ড কৰে তেতিয়া তাক কি বুলি কয়, ফাৰ্ষ্ট অৰ্ডাৰ বুলি কয়। যদি দুটাৰ ওপৰত ডিপেণ্ড কৰে তাক কি বুলি কয়, ছেকেণ্ড অৰ্ডাৰ বুলি কয়। আমি এতিয়া এইখিনি গম পালোঁ। হ'ল, গতিকে কনচেনট্ৰেশ্যনৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া এই 0 অৰ্ডাৰ, ফাৰ্ষ্ট অৰ্ডাৰ আৰু ছেকেণ্ড অৰ্ডাৰ এইকেইটা আমি কি হয়, আমি এইকেইটা যোনটো অৰ্ডাৰৰ কাৰণে আমি ৰেট যোনটো আমি পাওঁ, ৰেট ইকুৱেশ্যন পাম, সেইটো আমি ইণ্টিগ্ৰেশ্যন কৰিব পাৰোঁ। এইটো পৰীক্ষাত ডাইৰেক্ট আহিব, তুমি ডেৰাইভেশ্যন কৰিবলৈ আহিব। আমি ফাৰ্ষ্ট 0 অৰ্ডাৰ কৰিম, তাৰপিছত আমি ফাৰ্ষ্ট অৰ্ডাৰ কৰিম। ছেকেণ্ড অৰ্ডাৰটো আমাৰ এতিয়া এই হাই ছেকেণ্ডেৰী চিলেবাছত নাই, গতিকে ছেকেণ্ড অৰ্ডাৰৰ কাৰণে আমি এতিয়া নকৰোঁ। আমি এতিয়া 0 অৰ্ডাৰ আৰু ফাৰ্ষ্ট অৰ্ডাৰ কৰিম। আমি এতিয়া ষ্টাৰ্ট কৰোঁ ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন ফৰ 0 অৰ্ডাৰ ৰিয়েকশ্যন। আমি এতিয়া ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যনটো আমি পঢ়িবলৈ গৈ আছোঁ। ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন ফৰ 0 অৰ্ডাৰ ৰিয়েকশ্যন আমি ধৰি লৈছোঁ, এইটো 0 অৰ্ডাৰৰ কাৰণে ধৰি লোৱা হৈছে যিকোনো এটা ৰিয়েকশ্যন, ৰিয়েক্টেণ্ট টু প্ৰডাক্ট R2P, মানে ধৰি লোৱা হৈছে R2 যিকোনো এটা ৰিয়েক্টেণ্ট আৰু P2 হৈছে এটা প্ৰডাক্ট। ধৰি লোৱা হৈছে তুমি ৰিয়েক্টেণ্ট যিকোনো এটা ধৰি লোৱা, বোলে ধৰি লোৱা এইটো নিমখ যদি ৰিয়েক্টেণ্ট বুলি ধৰা আৰু পানীটো এটা ৰিয়েক্টেণ্ট আৰু প্ৰডাক্ট হৈছে নিমখ পানী। তুমি এটা কথা মন কৰিবা, একদম ষ্টাৰ্টিঙতে যেতিয়া তুমি জাষ্ট দিছাহে, নিমখ আৰু পানী দিছাহে, তেতিয়া তুমি প্ৰডাক্টটোৰ পৰিমাণ কি হ'ব, তেতিয়া প্ৰডাক্টটোৰ পৰিমাণ কি হ'ব, 0 হ'ব। কেলৈ? কাৰণ তেতিয়া তুমি দিছাহে, লগালগটো প্ৰডাক্ট নহয়, একদম আৰম্ভণি অৱস্থাত। গতিকে সেইকাৰণে তুমি যেতিয়া T ইকুৱেল ইয়াত 0 হয়, মানে টাইম 0, মানে তুমি ইয়াত দিছাহে, ৰিয়েক্টেণ্টটো দিছাহে, দিওঁতে প্ৰডাক্টৰ পৰিমাণ কি হ'ব, আৰৰ কনচেনট্ৰেশ্যন কি হ'ব, আৰৰ কনচেনট্ৰেশ্যন সৰ্বোচ্চ হ'ব। আমি ধৰা লোৱা হৈছে ইনিচিয়েল T ইকুৱেল 0, মানে কি হয়, তেতিয়া T ইকুৱেল 0ত ইনিচিয়েল কনচেনট্ৰেশ্যন আমি ধৰি লৈছোঁ, ইনিচিয়েল কনচেনট্ৰেশ্যন কিমান বুলি ধৰিছোঁ, R ইকুৱেল R0 বুলি ধৰিছোঁ। হ'ল, একদম এইটো সৰ্বোচ্চ, R0 মানে এইটোৰ কনচেনট্ৰেশ্যন সৰ্বোচ্চ হৈ আছে, আৰু ইয়াৰ কনচেনট্ৰেশ্যন, প্ৰডাক্টৰ কনচেনট্ৰেশ্যন তেতিয়া কি হ'ব, 0, মানে প্ৰডাক্টটো ফৰ্ম হোৱাই নাই। জাষ্ট এইটো কথা আমি মনত ৰাখি লৈছোঁ। এতিয়া চোৱা, আমি এতিয়া এই ৰিয়েকশ্যনটোৰ কাৰণে তোমালোকে ৰেট লটো লিখা। আমি জানো ৰেট ল মানে কি আছিলে, এই ৰিয়েকশ্যনটোৰ ৰেট ইকুৱেল তোমাৰ এটা কনষ্টেণ্ট আহিছিলে K, আমি ইয়াত R আছে, R টু দি পাৱাৰ কি পালোঁ, আমি কিবা এটা বস্তু আমি পাৱাৰ কৰিব লাগে, পাৱাৰটো কি কৰোঁ, X। এতিয়া তোমালোকে এই Xৰ ভেলুটো উলিয়াব পাৰা নেকি? আমাৰ আনচাৰ হৈছে এই Xৰ ভেলুটো তোমালোকে কেতিয়াও উলিয়াব নোৱাৰা। কিন্তু এই ৰিয়েকশ্যনটো, বিশেষ ৰিয়েকশ্যনটোত তোমাক ইয়াত কৈ দিছে ফৰ 0 অৰ্ডাৰ ৰিয়েকশ্যন। সেইকাৰণে অৰ্ডাৰ কি, হিয়েৰ অৰ্ডাৰ ইকুৱেল টু 0। গতিকে Xৰ ভেলুটো কি হ'ব, এইটো Xৰ ভেলুটোৱে কি বুজায়, পাৱাৰবোৰটো প্লাছ কৰিলে আমাৰ অৰ্ডাৰ বুজায়, কিন্তু ইয়াত অকল পাৱাৰ এটাই আছে, সেইকাৰণে এই পাৱাৰটোৱে কি বুজাব, আমাক অৰ্ডাৰ বুজাব। গতিকে পাৱাৰটো কিমান, X ইকুৱেল কি হ'ব, 0। হ'ল, গতিকে আমি ইয়াত বহাই দিওঁ ৰেট ইকুৱেল K এইটো R টু দি পাৱাৰ 0। গতিকে ছামথিং টু দি পাৱাৰ 0 মানে কি, ইকুৱেল 1। গতিকে ৰেট ইকুৱেল K হৈ গ'ল। এইটো এটা পালোঁ, এইটো নম্বৰ 1 দিয়া। তাৰপিছত আমি যদি পাওঁ, ইয়াৰ যদি
আমি এটা আগতে পাইছিলোঁ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনত যদি লিখিব যাওঁ ৰেটটো এইটো ৰেট লট এটা লিখিলোঁ এতিয়া নেক্সটটো লিখোঁ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনত লিখোঁ এই ডিফাৰেঞ্চিয়েল যদি ইকুৱেশ্যনত লিখিব যোৱা তেতিয়া ৰেটটো কি হ'ব ৰেট ইকুৱেল এইটো কি হয় আমি অকল ৰিয়েক্টেণ্টটো ল'ম প্ৰডাক্টটো আমাৰ দৰকাৰ নাই ৰিয়েক্টেণ্টটো ল'লে dr বাই ইনষ্টেণ্টেনিয়াছ যদি ৰেটটো লিখে dr dt আৰু ইয়াৰ আগত ৰিয়েক্টেণ্ট কাৰণে আমি ইয়াত কি আহিব মাইনাছ আহিব গতিকে এইটো কি দি দিয়া 2 দি দিয়া গতিকে ৰেট ইকুৱেল এইটো পালোঁ ৰেট ইকুৱেল k পালোঁ এতিয়া এই ভেলুটো ইয়াত বহাই দিব পাৰা কাৰণ এইটো ৰেট ইকুৱেল এইটো এই দুটা ইকুৱেলটো ইয়াত বহাই দিব পাৰা গতিকে ফ্ৰম 1 and 2 আমি কি পাম মাইনাছ এইটো ইয়াত বহাই দিয়াৰ লগে লগে dr dt ইকুৱেল k হল এটা dt টো তুমি ইফালে লৈ যোৱা মাইনাছ dr k dt হল এতিয়া তুমি কি কৰা এই দুটা সাইডে আমি কাৰণ গম পাইতো ইন্টিগ্ৰেটেড ইকুৱেশ্যন দুটা সাইডে ইন্টিগ্ৰেশ্যন কৰি দিয়া ধৰি লোৱা এইটো ফালো ইন্টিগ্ৰেশ্যন কৰি দিছা আৰু এইটো ফালো ইন্টিগ্ৰেশ্যন কৰি দিছা হল তোমালোকে এতিয়া এটা কথা জানা সাইডৰ এটা মই বস্তু দেখাই দিছো টানি আনসাৰ টানি পেলাই যদি ইন্টিগ্ৰেশ্যন তোমালোকে যদি dx কৰা মেথড পাইছা এটো সদায় কি হয় x হয় যদি ইন্টিগ্ৰেশ্যন k dx কৰা যদি k টো এটা কনস্ট্যান্ট টো বাহিৰলৈ ওলাই আহে k ইন্টিগ্ৰেশ্যন dx কৰিলে তুমি কি পাবা kx এই দুটা আমাৰ হৈছে জেনাৰেল ৰুলৰ ভিতৰত পৰে গতিকে এটো তেনেকুৱা হ'ব ইন্টিগ্ৰেশ্যন dr কৰিলে আমি কি পাম ইন্টিগ্ৰেশ্যন dr কৰিলে কি পাম r হল আৰু ইন্টিগ্ৰেশ্যন k dt কৰিলে k টো আগলৈ ওলাই আহিব ইন্টিগ্ৰেশ্যন dt কৰিলে তুমি কি পাবা r টো আমি পালোই ইন্টিগ্ৰেশ্যন t কৰিলে কি পাবা dt কৰিলে পাবা kt প্লাস i এটা এই i এটা আহে এই i টো কি বুলি কয় i টো তুমি কিছুমান জায়গাত c বুলিও লিখে i বুলিও লিখো এই i টো মানে হৈছে ইন্টিগ্ৰেশ্যন কনস্ট্যান্ট ইন্টিগ্ৰেশ্যন কনস্ট্যান্ট হল এতিয়া যে ইন্টিগ্ৰেশ্যন কনস্ট্যান্টৰ ভ্যালুটো আমি উলিয়াবলৈ যাম এটা তাৰ কাৰণে এই স্টেপটোৰ আগৰ প্ৰসেসটো আমি ইয়াত কি লিখিছিলো আমাক দিছিল t = 0 r ৰ ভ্যালু কি হয় r0 আমি মানে i ভ্যালুটো উলিয়াম ইয়াৰ পৰা গতিকে when t = 0 r = কি হ'ব r0 গতিকে সেই বস্তুটো ইয়াত বহাই দিম গতিকে r ৰ ভ্যালুটো কিমান বুলি কৈছে r0 ৰ সমান গতিকে ইয়াত বহাই দিম r0 equal t ভ্যালুটো কিমান 0 0 টো ইয়াত বহাই দিয়া k into 0 plus i মানে i ভ্যালুটো উলিয়াই গলো i equal to পালো minus r0 পালো হল এটো এটা তুমি পাই গলা যে i ভ্যালুটো যদি ইয়াত বহাই দিও এটা আমাৰ কি হ'ব i ভ্যালুটো আমি কি কৈ দিম এই যে ইকুৱেশ্যনটো তোমাৰ এই ইকুৱেশ্যনটো যে আছে এই ইকুৱেশ্যনটো তুমি কি দি দিবা ইকুৱেশ্যন 3 বুলি দি দিবা 3 এই 3 টোৱে আমাৰ গোটেই কাল উলিয়াই দিব গতিকে আমি লিখো from 3 মানে এইটো পা গতিকে ইয়াত মাইনাস r2 আছে ইকুৱেল kt আছে এটো i জায়গাত কি হ'ব মাইনাস r0 টো যদি বহাই দিও গতিকে আমি কি ওলাব লাষ্টত গৈ kt ইকুৱেল এটো ইফালে লৈ আহিলে r0 মাইনাস কি হ'ব r গতিকে k ভ্যালুটো হ'ব r0 minus r divided by কি হ'ব t এটো হৈছে আমাৰ ইন্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন ফৰ জিৰো অৰ্ডাৰ ৰিঅ্যাকচন মানে কি পালো এটো লাষ্টত তোমালোকে এফালে চোৱা আমি লাষ্টত এটো পামগে k ইকুৱেল r0 minus r by কি হ'ব t এটো আমাক উলিয়াবলৈ আহেগে লাষ্টত এটো তোমালোকে উলিয়াবলৈ concentration of reactant versus time graph মানে এতিয়া এই যেনটো আমি k ভ্যালুটো উলিয়ালো আমি k ভ্যালুটো আমাক উলিয়াবলৈ আহে মানে ৰেট কনস্ট্যান্টৰ ভ্যালুটো ইন্টিগ্ৰেটেড ৰেট ইকুৱেশ্যনৰ পৰা উলিয়াবলৈ আহে আমাক এতিয়া কৈছে concentration ফাৰ্স্ট অৰ্ডাৰৰ কাৰণে concentration of reactant versus time graph উলিওৱা এনে কৈ দিব
আমি এতিয়া এই গ্ৰাফটো উলিয়াবলৈ আমি এটা বস্তু জানিব লাগিব আমি জানো সৰল ৰেখা বা ষ্ট্ৰেট লাইনৰ ইকুৱেশ্যনটো হৈছে y ইকুৱেল mx প্লাছ c c টো হৈছে আমাৰ ইণ্টাৰচেপ্ট বুলি কয় m টো হৈছে স্লোপ বুলি কয় আৰু y আৰু x দুডাল কি আমাৰ ৰেখা ধৰি লোৱা হৈছে y এডাল সদায় কি হয় y হয় আৰু এডাল কি হয় x হয় মানে এই x ৰ লগত কি লাগি থাকে m লাগি থাকে আমি এতিয়া আৰু যোনটো y আৰু x ৰেখাডাল আমি গ্ৰাফত যেতিয়া আমি পেলাব বিচাৰিম y টো সদায় বাওঁহাতে থাকিব লাগিব মানে লেফট সাইডে থাকিব লাগিব আৰু x টো সদায় সোঁহাতে থাকিব লাগিব এইটো x টো কোনটো সাইডে আছে আমাৰ সোঁহাতে আছে গতিকে এই দুটা বস্তু আমি মন কৰিব লাগিব এতিয়া আমি আহো কেনেকৈ আমি এই গ্ৰাফডাল প্লট কৰিম তাৰ কাৰণে আমি এই আমাৰ ইকুৱেশ্যনটো y ইকুৱেল mx প্লাছ c পেলাই লোৱাটো খুবেই প্ৰয়োজনীয় গতিকে আমি কি কৰোঁ k ইকুৱেল আমাৰ ইয়াত আছে r নট মাইনাছ r ডিভাইডেড বাই t গতিকে আমি কি কৰোঁ আমি টাইমটো আমি কৈছোঁ টাইমটো আমাক কি ভাৰ্চেছ কি কৰিবলৈ কৈছে গতিকে ইয়াত y ওপৰত আছে x কি হয় এফালে আছে মানে এইটো কি গ্ৰাফ y ভাৰ্চেছ কি x গ্ৰাফ হ'ল আমাক এতিয়া কৈছে তোমালোকে গ্ৰাফটো কি গ্ৰাফ কৈছে কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টেন্ট মানে r ভাৰ্চেছ কি ইনিচিয়েল কনচেন্ট্ৰেশ্যন বুলি কোৱা নাই দেই কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টেন্ট সেইকাৰণে r লৈছোঁ r ভাৰ্চেছ কি গ্ৰাফ t মানে r টো ওপৰত থাকিব r টো এনেকৈ ওপৰত থাকিব t টো ক'ত থাকিব তলত থাকিব হ'ল গতিকে আমি এতিয়া কি কৰোঁ এই ইকুৱেশ্যনটো আমি পেলাই লওঁ আমি এতিয়া পূৰণ কৰি লওঁ মানে কি হয় এই r টো কি হৈছে y এই r টো কি হৈছে y গতিকে লেফট সাইডে ৰাখিব লাগিব কাৰণ বাওঁহাতে ৰাখিব লাগিব গতিকে আমি কি কৰোঁ দুটা পূৰণ কৰি দিওঁ গতিকে kt ইকুৱেল r নট মাইনাছ r গতিকে r নটটো এফালে লৈ আহোঁ বা r টো এফালে লৈ আহোঁ তেতিয়াহে আমাৰ y টোৰ লগত মিলিব এফালে লৈ আহিলোঁ r ইকুৱেল মাইনাছ kt প্লাছ কি হ'ল r নট হ'ল এতিয়া চোৱা তোমালোকে গতিকে আমি সেইটো সদায় এইফালে কেলৈ লৈ আহিলোঁ r টো কাৰণ y ইকুৱেল mx প্লাছ c পৰিব লাগিব গতিকে r টো আমাৰ লেফট সাইডে আছে গতিকে এইটো y আৰু এইটো mx কাৰণ টাইম ভাৰ্চেছ কি y ভাৰ্চেছ x আছিলে গতিকে ইয়াত কি হ'ল এইটো t টো কি হয় t x ত পৰি গ'ল গতিকে প্লাছ কি c গতিকে এই গ্ৰাফটো আমি পাই গ'লো নে গতিকে ইয়াত y ইকুৱেল কিমান হৈছে r m ইকুৱেল কিমান হৈছে মাইনাছ k আৰু t ইকুৱেল কিমান হৈছে ইয়াত x আৰু c ইকুৱেল কিমান হৈছে r নট এতিয়া তোমালোকে y ইকুৱেল mx প্লাছ c গ্ৰাফটো তোমালোকে এটা কথা মন কৰিবা যেতিয়া m মানে শ্লোপটো যেতিয়া সদায় পজিটিভ হয় তেতিয়া তোমাৰ এই গ্ৰাফডাল সদায় ওপৰৰ ফালে যায় যেতিয়া m এই শ্লোপটো যেতিয়া নেগেটিভ হয় গ্ৰাফডাল সদায় কি হয় তলৰ ফালে যায় আৰু এইডোখৰৰ পৰা এইডোখৰলৈকে এই ডিষ্টেন্সটোৱে আমাক কি দিয়ে ইণ্টাৰচেপ্ট মানে এইডোখৰৰ পৰা এইডোখৰলৈকে এই ডিষ্টেন্সটো আমাক কি দিব ইণ্টাৰচেপ্ট দিব এতিয়া আমি চাওঁ এই গ্ৰাফডাল আমি আঁকিবলৈ বিচাৰিম y ইকুৱেল mx প্লাছ গোটেইকেইটা আমি পেলাই ল'লোঁ গতিকে আমি চাওঁ গতিকে ওপৰৰ ফালে কি থাকিব y মানে r এইফালে r আৰু এইফালে আমাৰ কি দিম মই অলপ বেকাবেকি হৈছে তোমালোকে চিধা কৰি ৰাখিবা এইটো ফালে কি হ'ব আমাৰ টাইম গ্ৰাফ টি গ্ৰাফ গতিকে আমি এতিয়া যদি এই গ্ৰাফটো প্লট কৰোঁ তোমালোকে চোৱা ইয়াত শ্লোপটো কি পাইছোঁ ইয়াত শ্লোপটো চাব লাগিব গ্ৰাফডাল আঁকোতে মাইনাছ কে যদি আঁকিছা গোটেই গ্ৰাফডাল ওপৰলৈ যাব নে তললৈ যাব গতিকে আমি ইয়াত দেখা মতে যদি শ্লোপটো নেগেটিভত হয় গ্ৰাফডাল কেনি যাব তললৈ যাব গতিকে গ্ৰাফডাল আমাৰ কেনি আহিব এনেকৈ তললৈ আহিব হ'ল লগাই দিবা দেই গ্ৰাফডাল কি হয় তললৈ আহিব এতিয়া এই যে পইণ্টটো এই পইণ্টটো ইয়াৰ পৰা ইয়ালৈ ডিষ্টেন্সটোক আমি কি বুলি ক'ম ইণ্টাৰচেপ্ট মানে c এই ইণ্টাৰচেপ্টটো আমি কিমান পালোঁ ইয়াত c ইকুৱেল কিমান r নট গতিকে এই পইণ্টটোত তোমালোকে এনেকৈ আঁচ পাৰি এনেকৈ কাৰ্চিন মাৰি দেখাই দিবা এইটো হৈছে r নট এইটোৱে হৈছে আমাৰ কি হয় জিৰ' অৰ্ডাৰ ৰিয়েকশ্যনৰ কাৰণে ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন আৰু হৈছে এইটো ৰিয়েক্টেণ্ট ভাৰ্চেছ টাইম গ্ৰাফটো গতিকে এইটো যদি কৰোঁ আমি ফাৰ্ষ্ট অৰ্ডাৰ কাৰণে একেবাৰে ইজি হৈ যায় গতিকে আজিলৈ এইটোৱেই গতিকে ঠিক আছে আৰু এটা কথা তোমালোকে আজি বোৰ্ডখন মানে আজি অলপ মেনেজ কৰিব নোৱাৰাৰ কাৰণে তোমালোকক আজি ইয়াতে পঢ়াবলগীয়া হৈছে গতিকে নেক্সট টাইম
আমি বৰ্ডত বুজোৱাৰ ব্যৱস্থা কৰিম বাৰু। ঠিক আছে।